হাছতি ঐ চোট বিছতি ঐ চোট বুধে বৃহস্পতি মঙলে উৰুকা বিহু গৈ আছিল ক'ত আজিৰে পৰা উজনি অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ মৰাণসকলৰ অতি চেনেহৰ ৰঙালী বিহুৰ উৎসৱ আৰম্ভ হৈছে। তিনিচুকীয়া জিলাৰ ১ নং কাকজান গাঁৱত মৰাণ জনগোষ্ঠীৰ পৰম্পৰাৰ ৰঙালী বিহুৰ এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। গৰু বিহুৰ দিনাই গৰুৰ লগতে হাতীক গা ধুৱাই বিহু আৰম্ভ কৰিছে খিলঞ্জীয়া ভূমিপুত্ৰ মৰাণসকলে। ঢোলৰ গুমগুমনি আৰু পেপাৰ মাতত এতিয়া মুখৰিত হৈ পৰিছে উজনি অসম। কেৱল গৰুৱে নহয়, মৰাণ জনজীৱনৰ অবিচ্ছেদ্য অংগ গজৰাজকো আজিৰ এই পবিত্ৰ দিনটোত গাঁৱৰ ৰাইজে নদীলৈ নি গা ধুৱাই আশীৰ্বাদ লয়। অতীজৰে পৰা হাতীৰ সৈতে থকা এই নিবিড় সম্পৰ্কক পুনৰবাৰ সজীৱ কৰি তুলিলে ১ নং কাকজানৰ ৰাইজে। বিহুৰ প্ৰথমটো দিনতেই গাঁওখনৰ ডেকা ডেকেৰীৰ পৰা বোৱাৰী বিহুৱতীসকললৈকে সকলো ওলাই আহিল বিহু তুলিলৈ। পৰম্পৰাগত মৰাণ বিহুৰ সুৰ আৰু নৃত্যৰ তালে তালে কঁপিল কাকজানৰ মাটি। ঢোল তালৰ শব্দত বিলীন হ'ল সকলোৰে মন প্ৰাণ। ৰাইজৰ এই আনন্দত ভাগ ল'বলৈ উপস্থিত হ'ল ডিগবৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক সুৰেন ফুকন। বিহুৱা বিহুৱতীৰ সৈতে একাত্ম হৈ তেখেতেও ল'লে বিহুৰ আমেজ। ৰাইজক বিহুৰ শুভেচ্ছা জনাই তেখেতে মৰাণ সংস্কৃতিৰ এই চহকী পৰম্পৰাক শলাগ ল'লে। মৰাণসকলৰ অসমৰ আদিম জনজাতি মৰাণসকলে কৃষ্টি সংস্কৃতি সুকীয়া। মৰাণসকলে বহাগৰ প্ৰথম মঙলবাৰে গৰু বিহু উৰুকাৰ হিচাপে লৈ আজি গৰু বিহু, অহাকালিকৈ আছে আমাৰ মানুহ বিহু, তাৰপিছত আমাৰ গছতল বিহু, ৰাতি বিহু, ধৰ্ম হুঁচৰি ইত্যাদি সকলো দেখিবলৈ পোৱা যাব। গতিকে সকলো ৰাইজক আমি মৰাণসকলৰ এই সুকীয়া বিহু উপভোগ কৰিবলৈ সকলোকে ৰাইজক আহ্বান জনালোঁ। লগতে আমাৰ এই বিহুগৰ বতৰত সকলো অসমবাসীলৈ আমি শুভেচ্ছা জনাইছোঁ। নিজৰ কৃষ্টি সংস্কৃতি মই সদায় ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ ঐতিহাসিকভাৱে হাতীৰ যি সম্পৰ্ক আছে এই সম্পৰ্ক ধৰি ৰাখি আচলতে তেওঁলোকে যাতে কুশল মংগল কামনা কৰি বা আগন্তুক দিন সময়ত যাতে গৰুসমূহ ভালদৰে থাকে, হাতীসমূহ ভালদৰে, তাৰ কাৰণে আজি আচলতে গৰু বিহু আৰু হিচাপে আমি পালন কৰোঁ আৰু অহাকালিৰ পৰা আমি মানুহ বিহু হিচাপে পালন কৰিম। গাঁওসমূহত গছতলৰ বিহু অনুষ্ঠিত হ'ব, ৰাতি বিহু অনুষ্ঠিত হ'ব। গতিকে আমি আশা ৰাখিছোঁ অসমৰ ৰাইজে এই কৃষ্টি সংস্কৃতি চাবলৈ আহিব আৰু অসমৰ ৰাইজে চাই মেলি মৰাণসকলৰ কেনেদৰে আচলতে গৰু বিহু পালন কৰে বা কেনেদৰে ৰাতি বিহু পালন কৰে, কেনেদৰে গছতলৰ বিহু পালন কৰি আহিছে বা মৰাণসকলনো কোন, অসমৰ ৰাইজে এতিয়াও যিসকলে বুজি পোৱা নাই তেওঁলোকে বুজি পাব বুলি আশা ৰাখিছোঁ আৰু তেওঁলোকে আমি আহ্বান জনাইছোঁ মৰাণ গাঁওসমূহলৈ আহক, আমাৰ মৰাণ বিহু উপভোগ কৰক। বৰ্তমান ১ নং কাকজান গাঁৱত কেৱল উৎসৱৰ উচ্ছ্বাস, হাঁহি ধেমালি আৰু আপোনত্বৰে ভৰা এই পৰিৱেশে পুনৰবাৰ প্ৰমাণ কৰিলে যে আধুনিকতাৰ ধামখুমীয়াৰ মাজতো মৰাণসকলে নিজৰ স্বকীয় সংস্কৃতিক বুকুত বান্ধি ৰাখিব জানে। তিনিচুকীয়াৰ পৰা জয়ন্ত মৰাণৰ এক বিশেষ প্ৰতিবেদন টাইম 8।